নমস্কাৰ শ্ৰদ্ধাৰ ডিব্ৰুগড় জিলা মইনা পৰিষদৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক শিশু সমাৰোহ উপলক্ষে আয়োজিত আজিৰ এই সভাৰ সভানেত্ৰী মহোদয়া, মঞ্চত উপস্থিত নিৰ্দিষ্ট বক্তাসকল, বিশিষ্ট অতিথি তথা বিভিন্ন আঞ্চলিক মইনা পৰিষদৰ পৰা অহা মইনা বন্ধু-বান্ধৱীসকল আৰু আজিৰ এই সভাত উপস্থিত সমূহ সুধীবৃন্দ, জয়জয়তে মই আপোনালোক সকলোলৈকে আন্তৰিক ওলগ আৰু শ্ৰদ্ধা জনাইছোঁ। আজিৰ এই মইনাৰ মোমান অনুষ্ঠানৰ এক অংশীদাৰ হ'বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ আৰু লগতে আপোনালোকে মোক এই গুৰুদায়িত্ব অৰ্পণ কৰাৰ বাবে মই আপোনালোক সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই শিশু শিক্ষা মইনা পাৰিজাতৰ এগৰাকী মইনা। বিগত কেইবাবছৰ ধৰি মইনা পাৰিজাতৰ এগৰাকী মইনা হৈ থকাৰ মোৰ যিখিনি অভিজ্ঞতা, যিখিনি অনুভৱ, সেয়া মোৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। এখন দাপোনত যিদৰে আমি নিজেই প্ৰতিফলিত হওঁ, সেইদৰে মইনা পাৰিজাতৰ মাজত আমি নিজকে বিচাৰি চোৱাৰ সুবিধা পাইছোঁ, নিজকে বুজি পোৱাৰ সুবিধা পাইছোঁ। মইনা পাৰিজাত হৈছে আমাৰ বাবে এখন শক্তিশালী মঞ্চ, যিখন মঞ্চত থিয় হৈ আমি গীত গাবলৈ শিকিছোঁ, আমি নাচিবলৈ শিকিছোঁ, কথা ক'বলৈ শিকিছোঁ, আমি খেলিবলৈ শিকিছোঁ আৰু আমি বহুতো কথাই শিকিছোঁ। আজি এইখন মঞ্চত থিয় হৈ মই দৃঢ়তাৰে ক'ব বিচাৰিম যে আন 10জন শিশুতকৈ মইনা পাৰিজাতৰ মইনাসকলৰ আত্মবিশ্বাস আৰু দৃঢ়তা বহুগুণেই বেছি। আৰু এই কথাৰ সত্যতা আপোনালোকে আজিৰ এই সুন্দৰ সভাখন চালি বুজি উঠিব পাৰিব। মইনা পাৰিজাতৰ পৰাই মই মোৰ জীৱনৰ বহুখিনি সুখীয়া কথা শিকিছোঁ, জ্ঞানৰ মুকুতা বুটলিছোঁ। প্ৰকৃত অৰ্থত জীৱন গঢ়িবলৈ যি নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, সহনশীলতা আদিৰ প্ৰয়োজন, তাৰ অনুশীলনৰ স্থলীয়ে হৈছে মইনা পাৰিজাত। আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। গতিকে আমি শিশু অৱস্থাৰ পৰাই কিছু পৰিমাণে সৰু যদি আমাৰ দায়িত্ববোধৰ চেতনা বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নিজকে ভৱিষ্যতে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু নিজকে এজন প্ৰকৃত মানুহ হিচাপে পৰিচয় দিব পাৰিম। আৰু এই ক্ষেত্ৰত মই আশাবাদী যে মইনা পাৰিজাতে নিশ্চয় আমাৰ এই দায়িত্ববোধৰ চেতনা বৃদ্ধিত পথ প্ৰদৰ্শক হৈ ৰ'ব। সাম্প্ৰতিক সময়ৰ এই জটিল পৰিস্থিতিত আমি নিজকে এক সঠিক পথত আগুৱাই নিয়াটো আমাৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে। মোবাইল আৰু কম্পিউটাৰে যি হাৰত আমাৰ সময়বোৰ কাঢ়ি লৈছে, সেয়া কিন্তু আমাৰ বাবে ভৱিষ্যতে এক অভিশাপ হৈ দেখা দিব। গতিকে মইনা বন্ধু-বান্ধৱীসকল, আমি আমাৰ বহুমূলীয়া সময়বোৰ কেৱল মোবাইল আৰু কম্পিউটাৰৰ নামত খৰচ নকৰি অন্য কিছু সৃষ্টিশীল বা গঠনমূলক কামত খৰচ কৰিব নোৱাৰোঁনে? নিশ্চয় পাৰিম। ইয়াৰ বাবে লাগিব আমাৰ মানসিক দৃঢ়তা। গতিকে আহক আজি এইখন মঞ্চৰ পৰাই আমি সংকল্প লওঁ আমাৰ সৃষ্টিশীলতাৰে সমাজখন পোহৰাই তোলাৰ। মই বৰ বিশেষ নকওঁ, শেষত মই কৃষ্ণ শৰ্মাদেৱৰ এটি আধুনিক গীতেৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিম।
পাৰি যায় তেওঁতো সূৰ্য শিক্ষা মইনা